Hello friends, welcome to my PCD Education YouTube channel. Through this video, we will discuss theories of intelligence অর্থাৎ বুদ্ধিমত্তাৰ তত্ত্বসমূহ। সো বন্ধুসকল এইখন ভিডিঅ'ৰ জৰিয়তে আমি বুদ্ধিমত্তাৰ তত্ত্বসমূহ জানিবলৈ যত্ন কৰিম। আমি যোৱা ভিডিঅ'টোত ইন্টেলিজেন্স অৰ্থাৎ বুদ্ধিমত্তানো কি এই বিষয়ে আমি শিকিছোঁ। সেইখন ভিডিঅ'ৰ শেষত একেবাৰে থিয়ৰিজ অফ ইন্টেলিজেন্স অৰ্থাৎ বুদ্ধিমত্তাৰ তত্ত্বসমূহ দেখুওৱা হৈছিল। ইয়াত কিছুমান তত্ত্ব আছে যেনেকৈ ওৱান ফেক্টৰ থিয়ৰি, টু ফেক্টৰ থিয়ৰি, মাল্টিপুল ফেক্টৰ থিয়ৰি, তাৰপিছত ট্ৰায়াৰ্কিক থিয়ৰি। সো বিভিন্ন ধৰণৰ তাতে 8 প্ৰকাৰ থিয়ৰি আছিলে। যদিও যোৱা ভিডিঅ'টোত ওৱান ফেক্টৰ থিয়ৰিটো আলোচনা কৰা হৈছিল, যদিও এইখন ভিডিঅ'ত আমি অলপ জানো আহা। সো আপোনালোকে নিশ্চয় দেখা পাইছে স্ক্ৰীনত থিয়ৰিজ অফ ইন্টেলিজেন্স অৰ্থাৎ বুদ্ধিমত্তাৰ তত্ত্বসমূহ। বিভিন্ন ধৰণৰ তত্ত্ব আছে, তাৰ ভিতৰত প্ৰথম তত্ত্বটো হ'ল ওৱান ফেক্টৰ থিয়ৰি। এইটোক আন নামেৰে জনা যায় সিঙ্গেল ফেক্টৰ থিয়ৰি অৰ মনোফেক্টৰ থিয়ৰি। আৰু অসমীয়াত কয় এইটো বিনেটৰ এক কাৰক তত্ত্ব। কোনে দিছিল? যে ওৱান ফেক্টৰ থিয়ৰিটো কোনে দিছিলে? বাই আলফ্ৰেড বিনেট। এতিয়া আলফ্ৰেড বিনেটে কি কৈছিল যে জি ফেক্টৰ প্ৰত্যেক মানুহৰে কি থাকে? এটা জি ফেক্টৰ থাকে অৰ্থাৎ যুক্তি প্ৰদৰ্শনৰ যোগ্যতা থাকে। টু ৰিজন উইথ দ্য এবষ্ট্ৰেক্ট মেটেৰিয়েল, যিকোনো এবষ্ট্ৰেক্ট মেটেৰিয়েলৰ লগত ৰিজন দিব পাৰে। টু আণ্ডাৰষ্টেণ্ড অল, টু হেভ ক্লিয়াৰ থট, আৰু প্ৰত্যেকটো বস্তুৰে প্ৰত্যেকৰে কি থাকে? এটা নিৰ্দিষ্ট স্পষ্ট ভাৱনা থাকে। নিশ্চয় কথাখিনি বুজি পাইছে। আৰু শেষত লিখা আছে একেবাৰে টু বি সেল্ফ ক্ৰিটিকেল, আৰু প্ৰত্যেকটো বস্তু প্ৰত্যেকটো কাম কৰাৰ পিছত প্ৰত্যেক ব্যক্তিয়ে কি কৰিব পাৰে? ক্ৰিটিকেলি অৰ্থাৎ ক্ৰিটিকেলি চিন্তা কৰিব পাৰে, ক্ৰিটিকেলি ইভালুৱেট কৰিব পাৰে। এইখিনি কথা নিশ্চয় আপোনালোকে যোৱা ভিডিঅ'টো জানিবলৈ পাইছে। সো এইখিনি আছিল আমাৰ ওৱান ফেক্টৰ থিয়ৰি। আপোনালোকে জাষ্ট মনত ৰাখিব যে ওৱান ফেক্টৰ থিয়ৰিটো কোনে দিছিল? আলফ্ৰেড বিনেট। এইটো কথা মনোযোগ দিব। আৰু এইখিনিৰ পৰা প্ৰত্যেক বছৰে প্ৰশ্ন কিন্তু আহি যায়, গতিকে এইটো এটা খুব দৰকাৰী ভিডিঅ' হ'ব আপোনালোকৰ কাৰণে। আপোনালোকে ভিডিঅ'বোৰ সম্পূৰ্ণকৈ চাব, তেতিয়াহ'লে আপোনালোকৰ কোনো কিতাপ পঢ়িব নালাগে। মই গোটেইখিনি বস্তু ইয়াত সামৰি আলোচনা কৰি আছোঁ। এতিয়া আহিল আপোনালোকৰ টু ফেক্টৰ থিয়ৰি অৰ্থাৎ বুদ্ধিমত্তাৰ দ্বিকাৰকীয় তত্ত্ব। এইটো গিভেন বাই চাৰ্লছ স্পিয়াৰমেন। চাৰ্লছ স্পিয়াৰমেনে এইটো দিছিল যে বুদ্ধিমত্তাৰ দ্বিকাৰক তত্ত্বটো কোনে দিছিল? টু ফেক্টৰ থিয়ৰিটো চাৰ্লছ স্পিয়াৰমেন। টু ফেক্টৰ থিয়ৰিটো যোৱাবাৰ আহিছিলে টেটত আপোনালোকৰ, যে চাৰ্লছ স্পিয়াৰমেন এ ব্ৰিটিছ চাইক'লজিষ্ট আছিল, ন'ন ফৰ ৱাৰ্ক ইটছ ষ্টাটিক্স, আৰু ষ্টাটিক্সৰ ওপৰত কাম কৰিছিল, সেইকাৰণে তেওঁক জনা যায়। হি ৱাজ ইনফ্লুয়েঞ্চ বাই গেল্টন এণ্ড অ'ন। এইটো কেতিয়াবা আহি যাব পাৰে। অসম টেটৰ কথা আমি ক'ব নোৱাৰোঁ, প্ৰত্যেকটো কথা জানিব লাগিব আমাক, যে চাৰ্লছ স্পিয়াৰমেন কাৰ দ্বাৰা প্ৰভাৱিত হৈছিল? মিষ্টাৰ গেল্টন এণ্ড অ'ন। হি ছেইড ইণ্টেলিজেন্স ইজ মেড আপ অফ টু ফেক্টৰ্ছ, আৰু চাৰ্লছ স্পিয়াৰমেনে কৈছিল বুদ্ধিমত্তা দুটা কাৰকৰ দ্বাৰা গঠিত। এই দুটা হ'ল ওৱান ইজ জি ফেক্টৰ এণ্ড জি মিনছ জেনাৰেল ফেক্টৰ অৰ্থাৎ সাধাৰণ কাৰক, আৰু এনাদাৰ ইজ এছ ফেক্টৰ মিনছ স্পেচিফিক ফেক্টৰ অৰ্থাৎ বিশেষ কাৰক। নিশ্চয় কথাখিনি আপোনালোকে বুজি পাইছে। এতিয়া আহিল জি অৰ জি ফেক্টৰ ইজ জেনাৰেল মিউচুৱেল এবিলিটি টাৱাৰ্ডছ ডিফাৰেণ্ট টাস্ক। বিভিন্ন কাম কৰাৰ কাৰণে জি ফেক্টৰ কি কৰে? মিউচুৱেলি অৰ্থাৎ পাৰস্পৰিকভাৱে দক্ষতা অৰ্জন কৰে। তাৰপিছত কৈছে সাধাৰণ কাৰক অৰ্থাৎ যোনটো জেনাৰেল ফেক্টৰ আছে, জিৰ দ্বাৰা তেওঁ এক প্ৰকাৰৰ সাধাৰণ মানসিক ক্ষমতাক বুজাইছে, তাৰমানে মেণ্টেল এবিলিটিক বুজাইছে। কোনে? চাৰ্লছ স্পিয়াৰমেনে জি ফেক্টৰৰ দ্বাৰা প্ৰত্যেক মানুহৰে এক প্ৰকাৰ মানসিক ক্ষমতাক বুজাইছে, যিটো প্ৰত্যেক ব্যক্তিৰ ক্ষেত্ৰত দেখা যায়। প্ৰত্যেকৰে জি ফেক্টৰটো থাকে। জি কাৰকৰ দ্বাৰা ব্যক্তি এজনে সকলো কামকে কৰিব পাৰে। যে আপোনাৰ যোনটো কাৰক আছে, মোৰো সেই একেটা কাৰক আছে, আৰু একেটা কাৰকেৰেদি কি কৰে? সকলো কামখিনি কৰিব পাৰে। এইখিনি মনত ৰাখিব। তাৰপিছত আহিল আপোনালোকৰ এছ ফেক্টৰ ইজ স্পেচিফিক কেপাচিটি ডেট হেল্পছ দ্য পাৰ্চন টু ডিল উইথ স্পেচিফিক প্ৰব্লেমছ। মানে এছ ফেক্টৰৰ জৰিয়তে মানুহ এজনে বিশেষ ধৰণৰ কাম কৰে। যেনেকুৱা শচীনে কি কৰে? ক্ৰিকেট খেলত ভাল, গতিকে তাৰ এছ ফেক্টৰৰ বুদ্ধিমত্তাটো বেছি হ'ব। আৰু জেনাৰেল ফেক্টৰ যোনবিলাক সচৰাচৰ দৈনন্দিন কাম কাজ কৰে শচীনে, এইটো জি ফেক্টৰৰ জৰিয়তে কৰে, কিন্তু এছ ফেক্টৰৰ জৰিয়তে কোনোবা এটা বিশেষ কামত সি সাফল্য অৰ্জন কৰিব। আৰু শচীনে ঠিক তেনেকুৱাকৈ ক্ৰিকেট খেলত সাফল্য অৰ্জন কৰিছে। কথাখিনি নিশ্চয় আপোনালোকে বুজি পাইছে যে এছ কাৰকৰ সহায়ত ব্যক্তি এজনে বিশেষ ধৰণৰ কাম সফলভাৱে কৰিব পাৰে। এছ কাৰকটো একেজন ব্যক্তিৰ ক্ষেত্ৰত কাৰ্যভেদে ভিন ভিন হ'ব পাৰে। যেনেকুৱা এছ কাৰকটো একেজন মানুহৰ ভিতৰতে কাৰ্যভেদে ভিন ভিন। ঠিক যেনেকুৱা শচীনে ক্ৰিকেট খেলত ভাল, কিন্তু সি ফুটবল খেলত ভাল নহ'বও পাৰে।
আৰু এইটো কিহৰ ওপৰত নিৰ্ভৰ কৰিব এছ ফেক্টৰটো তাৰ ক্ৰিকেটৰ ক্ষেত্ৰত বেছি আছে কিন্তু এছ ফেক্টৰটো ফুটবল খেলাৰ ক্ষেত্ৰত তাৰ কম আছে নিশ্চয় কথাখিনি ধৰিব পাৰিছে এইখিনিৰ পৰা ঘূৰি পকি কিন্তু প্ৰশ্ন দিব গতিকে আপোনালোকক থিয়ৰিখিনি জানিব লাগিব কুৱেশ্যন পঢ়িখিনি আপোনালোকে আসাম টেটৰ পৰীক্ষাত প্ৰশ্ন উত্তৰ কৰিব নোৱাৰিব প্ৰশ্ন উত্তৰ আপোনালোকে বুজিবই নোৱাৰিব যে ক'ৰ পৰা আহিছে কি সমাচাৰ এইবিলাক কথা নাজানিব গতিকে থিয়ৰিখিনি জানিব লাগিব থিয়ৰিখিনি জানিলে আপোনালোকে পিছত লাহে লাহে বস্তুখিনি গম পাব থিয়ৰিখিনি জানিলে আপোনালোকৰ এটা মনত কনচেপশ্যন এটা ধাৰণা এটা আহি যাব যে এইটো বস্তু এনেকুৱা আছিল সেইটো বস্তু এনেকুৱা আছিল মই প্ৰশ্ন দুই এখন আলোচনা কৰিম শেষত তেতিয়া আপোনালোকে বুজি পাব নিশ্চয় কথাখিনি মোৰ বুজিব পাৰিছে এইখিনিতে বন্ধুসকল আপোনালোকক মই অনুৰোধ কৰিম এইখিনিতে ভিডিঅ'খনত এখন লাইক কৰি দিওঁ আপোনালোকে ভিডিঅ'বোৰ চাই কিন্তু লাইকো নকৰে কমেণ্টো নকৰে আৰু শ্বেয়াৰটো দূৰৰ কথা ছাবস্ক্ৰাইবো নকৰে গতিকে আপোনালোকক ৰিকুৱেষ্ট কৰিম তাৰপিছত ইয়াত লিখা আছে জি ফেক্টৰ ইজ সেম আপোনাৰো জি ফেক্টৰ যোনটো আছে মোৰো জি ফেক্টৰ একেই আছে বাট এছ ফেক্টৰ ইজ ডিফাৰেণ্ট ফৰ ডিফাৰেণ্ট টাস্ক বিভিন্ন কামৰ কাৰণে বিভিন্নজনৰ বিভিন্ন ধৰণে এছ ফেক্টৰটো ভেৰি কৰে অৰ জি ফেক্টৰ ৰিমেইনছ কনষ্টেণ্ট জি ফেক্টৰটো একে থাকে অৰ সেম থাকে হোৱাইল এছ ফেক্টৰ ভেৰিজ উইথ দ্য ইণ্টেলেকচুৱেলি এক্টিভিটি মানে বুদ্ধিমত্তাৰ কাম কৰিবলৈ হ'লে আপোনাক এক্স ফেক্টৰটো লাগিব এক্স ফেক্টৰটো বেছি থাকিলে এইটো ক্ষেত্ৰত আপুনি সেইটো কামত সফলতা অৰ্জন কৰিব পাৰিব নিশ্চয় কথাখিনি বুজি পাইছে তেনেহ'লে ফৰ এক্সাম্পল ফিজিক্সত কি থাকিব জি ফেক্টৰটো লাগিব এছ ফেক্টৰো লাগিব আৰু মেথমেটিক্সৰ কাৰণে একেজন ব্যক্তিৰ জি ফেক্টৰ আৰু এছ ফেক্টৰ লাগিব ঠিক সেইদৰে ইংলিছত জি ফেক্টৰ প্লাছ এছ ফেক্টৰ লাগিব কথাখিনি নিশ্চয় আপোনালোকে ধৰিব পাৰিছে ডিফাৰেণ্ট এক্টিভিটি ৰিকুৱাৰ্ছ ডিফাৰেণ্ট কম্বিনেশ্যন অফ জি প্লাছ এছ নিশ্চয় কথাটো বুজি পাইছে যে বিভিন্ন কামৰ কাৰণে বিভিন্ন ধৰণৰ কম্বিনেশ্যন অৰ্থাৎ জি প্লাছ এছ ফেক্টৰটো লাগিখিনি কামটো কৰিব লাগিব এছ ফেক্টৰছ ইনফ্লুৱেঞ্চ বাই এডুকেশ্যন এণ্ড ট্ৰেইনিং হুৱেৰ জি ফেক্টৰ ইজ ইননেট টাইপ এইটো কথা মনত ৰাখিব যে এছ ফেক্টৰটো কি থাকে আমি শিক্ষাৰ দ্বাৰা বা ট্ৰেইনিঙৰ দ্বাৰা প্ৰশিক্ষণৰ দ্বাৰা কি কৰিব পাৰি চেঞ্জ কৰিব পাৰোঁ কিন্তু জি ফেক্টৰটো ৰিমেইন থাকে আৰু এইটো জন্মগত হয় ইননেট টাইপ হয় জন্মগত প্ৰকাৰৰ নিচিনা হয় নিশ্চয় কথাখিনি ধৰিব পাৰিছে ইয়াত এটা কুৱেশ্যন ইয়াত আলোচনা কৰা হৈছে একৰ্ডিং টু চাৰ্লছ স্পেয়াৰমেন হোৱাট ইজ ইণ্টেলিজেঞ্চ বুদ্ধিমত্তা কি ইণ্টেলিজেঞ্চ হ'ব জি প্লাছ এছ নিশ্চয় বুজি পাইছে দিছ ইজ দ্য টু ফেক্টৰ থিয়ৰী অফ চাৰ্লছ স্পেয়াৰমেন অৰ্থাৎ জি ফেক্টৰো লাগিব এছ ফেক্টৰো লাগিব তেতিয়া আৰু চাৰ্লছ স্পেয়াৰমেনে কিয় ডি ফেক্টৰ অৰ্থাৎ দ্বিকাৰক তত্ত্ব উলিয়াইছিল এইটো আপোনাৰ আলফ্ৰেড বিনেটৰ যোনটো ছিংগেল অৰ্থাৎ ছিংগেল ফেক্টৰ থিয়ৰী আছিল ইয়াক ই ক্ৰিটিচাইজ কৰিছিল যে মানুহৰ জি ফেক্টৰৰ দ্বাৰা সকলোখিনি কাম কৰা নাযায় তাৰ লগত কি লাগিব এটা এছ ফেক্টৰ লাগিব আৰু এইটো সূত্ৰ দি এই চাৰ্লছ স্পেয়াৰমেনে টু ফেক্টৰ থিয়ৰীটো ইনভেণ্ট কৰিছিল বা টু ফেক্টৰ থিয়ৰীটোৰ কথা কৈছিল নিশ্চয় আপোনালোকে কথাখিনি ডিটেইলছ জানিব পাৰিছে এইখিনি বস্তু আপোনালোকে ভালকৈ মনোযোগ দিব কেৰেক্টাৰিষ্টিক্স অফ জি এণ্ড এছ ফেক্টৰ যে জি ফেক্টৰ আৰু এছ ফেক্টৰৰ চৰিত্ৰসমূহ কি কি ইফালে লিখা হৈছে বাওঁফালে লিখা হৈছে কেৰেক্টাৰিষ্টিক্স অফ জি ফেক্টৰ সোঁফালে লিখা হৈছে কেৰেক্টাৰিষ্টিক্স অফ এছ ফেক্টৰ 1 নম্বৰত দিয়া আছে ইউনিভাৰ্চেল ইনবৰ্ন এবিলিটি জি ফেক্টৰটো ইনবৰ্ন হয় ইট লাৰ্ণ এণ্ড একুৱাৰ্ড ইন এনভাইৰনমেণ্ট এইটো পৰিৱেশত কি আমি শিকোঁ আৰু কি অৰ্জন কৰোঁ 2 নম্বৰ কেৰেক্টাৰিষ্টিক্সটো দিয়া হৈছে জেনেৰেল মেণ্টেল এবিলিটি অৰ্থাৎ সাধাৰণ যোনটো মানসিক দক্ষতা থাকে ইট ইজ স্পেচিফিক টু দ্য টাস্ক আৰু প্ৰত্যেক কামৰ কাৰণে এছ ফেক্টৰটো ভেৰি কৰে ইট ইজ কনষ্টেণ্ট ৰিমেইনছ দ্য ছেম ইন অল ইণ্ডিভিজুৱেলছ এণ্ড ডাজ নট চেঞ্জ উইথ টাইম আৰু সময়ৰ লগত এইটো চেঞ্জো নহয় কনষ্টেণ্ট হৈ থাকে জি ফেক্টৰটো দেন ইট কেন বি ইম্প্ৰুভ বাই ট্ৰেইনিং এণ্ড এডুকেশ্যন কথা কোৱা হৈছে এমাউণ্ট অফ জি ড্ৰাইভছ ফ্ৰম ডিফাৰ্ছ ফ্ৰম ইণ্ডিভিজুৱেল টু ইণ্ডিভিজুৱেল তাৰমানে জি ফেক্টৰটো কি হ'ব আমাৰ ইণ্ডিভিজুৱেল টু আপোনাৰ জি ফেক্টৰ মোৰ জি ফেক্টৰ সেইটো নিমিলিব আৰু এছ ফেক্টৰটো ইট ভেৰিজ ফ্ৰম এক্টিভিটি টু এক্টিভিটি ইন দ্য ছেম ইণ্ডিভিজুৱেল একেজন ব্যক্তিৰ ক্ষেত্ৰতে ভিন্ন কামৰ কাৰণে ভিন্ন এছ ফেক্টৰ থাকে নিশ্চয় কথাখিনি বুজি পাইছে আৰু 5 নম্বৰ পইণ্টত দিয়া হৈছে ইট ইজ ইউজড ইন এভৰি লাইফ এক্টিভিটি জি ফেক্টৰৰ দ্বাৰা আমি প্ৰত্যেক দিনৰ দৈনন্দিন কাম কাজবোৰ কৰিব পাৰোঁ ইণ্ডিভিজুৱেলছ ডিফাৰ ইন এমাউণ্ট ইন এছ ফেক্টৰ আৰু প্ৰত্যেকৰে কি হয় এছ ফেক্টৰটো ডিফাৰ কৰে অৰ্থাৎ ভেৰি কৰে দেন আপোনালোকৰ 6 নম্বৰ পইণ্টটো আহিল দ্য গেটাৰ দ্য জি ইন ইণ্ডিভিজুৱেল দ্য গেটাৰ ইজ ছাকচেছ যিমানে জি ফেক্টৰটো বেছি হ'ব সিমানে সিটো কামত কি হ'ব যিকোনো কামত সি ছাকচেছফুল হ'ব পাৰিব আৰু এছ ফেক্টৰছ আৰ ৰিলেটেড টু স্পেচিফিক এবিলিটি ইফ এ পাৰ্চন ইন এক্সপাৰ্ট অৰ পাৰফৰ্ম গুড ইন ওৱান এক্টিভিটি বাট নট ইন এনাদাৰ এক্টিভিটিজ দেন
ইট ইণ্ডিকেটছ দ্য প্ৰেজেঞ্চ অফ এছ ফেক্টৰ ফৰ দ্যাট স্পেচিফিক এক্টিভিটি অৰ টাস্ক। এইখিনি কথা কৈ দিছোঁ মই আগতে। 3 নম্বৰত আহিল এতিয়া আপোনালোকৰ মাল্টিফেক্টৰ থিয়ৰী অফ ইণ্টেলিজেঞ্চ, বুদ্ধিমত্তাৰ বহুকাৰকীয় তত্ত্ব, আন নামেৰে জনা যায় যেনেকৈ এনাৰ্কিক থিয়ৰী অফ ইণ্টেলিজেঞ্চ, নাইবা 3 ফেক্টৰ থিয়ৰী, নাইবা অট'মিষ্টিক থিয়ৰী অফ ইণ্টেলিজেঞ্চ। এইখিনিও কেতিয়াবা আপোনাক চেঞ্জ কৰি দি প্ৰশ্ন এটা বনাই দিব, গতিকে খুব সাৱধান হ'ব আপোনালোকে। আৰু কোনে দিছিল এইটো? E.L. থৰ্ণ্ডাইকে দিছিল এইটো। এতিয়া E.L. থৰ্ণ্ডাইক বিলিভ ডেট দেয়াৰ ৱাজ নাথিং লাইক জেনাৰেল এবিলিটি। জি ফেক্টৰৰ নিচিনা কোনো বস্তু নাই, সি বিলিভেই কৰা নাছিল এইটো। তাৰ পাছত কৈছে ইচ মেণ্টেল এক্টিভিটি ৰিকুৱাৰ্ছ এন এগ্ৰিগেট অফ ডিফাৰেণ্ট ছেট অফ এবিলিটিজ, কমন এবিলিটিজ আৰ ফাউণ্ড ইন স্পেচিফিক এবিলিটিজ। স্পেচিফিক এবিলিটিৰ ভিতৰত কিছুমান কমন এবিলিটিজ পোৱা যায়। যে এইটো কথা আহি গৈছে যে ইণ্টেলিজেঞ্চ কি হ'ব তেতিয়াহ'লে একৰ্ডিং টু E.L. থৰ্ণ্ডাইক S1, S2 এণ্ড S3 গোটেইখিনি আপোনাৰ স্পেচিফিক ফেক্টৰ থাকিব। স্পেচিফিক ফেক্টৰ S1, S2, S3 আৰু ইয়াৰ জৰিয়তে প্ৰত্যেকজন মানুহে কি কৰিব? কাম কৰিব। দেন আহিল হি এজিউমড ডেট ইণ্টেলিজেঞ্চ ইনভলভছ 3 মিউচুৱেলি ইণ্ডিপেণ্ডেণ্ট এবিলিটিজ টাইপছ অফ ইণ্টেলিজেঞ্চ উইথ ডেছক্ৰিপশ্যন। 3টা কি আছে? পাৰস্পৰিক আপোনাৰ সক্ষমতা বা দক্ষতা আছে। টাইপছ অফ ইণ্টেলিজেঞ্চ উইথ ডেছক্ৰিপশ্যন, আৰু এইখিনি তলত দিয়া আছে, আপোনালোকৰ নেক্সট স্লাইডত পাই যাব। এইখিনি আছিল 3 ইণ্ডিপেণ্ডেণ্ট মিউচুৱেল ইণ্ডিপেণ্ডেণ্ট এবিলিটিজ। এইটো 1 নম্বৰত আছিল এবষ্ট্ৰেক্ট ইণ্টেলিজেঞ্চ, দি এবিলিটি টু ভাৰ্বেল এণ্ড চিম্বলিক থিংকিং, যেনেকুৱা মেথমেটিক্স আৰু চাইণ্টিষ্টসকলে কি কৰে? ছায়েন্সত কি লাগিব আপোনাৰ? চিম্বলিক লাগিব, অৰ্থাৎ চিনৰ ওপৰত ভিত্তি কৰি কি কৰে? বিভিন্ন ধৰণৰ চিন্তা চৰ্চা কৰে। যেনেকুৱা কনক্ৰিট ইণ্টেলিজেঞ্চ কি কৰিব? বাস্তৱ বস্তু এটা দেখিখিনি এইটো কি কৰিব? যেনেকুৱা মেকানিকেল মেকাৰবিলাকে কি? ৰেডিঅ' এখন বা টিভি এখন থাকিলে এইটো চাই চিতি ভাল কৰে, এইটো কি ক'ব? কনক্ৰিট ইণ্টেলিজেঞ্চ, মানে বাস্তৱ বস্তুৰ লগত লৰাচৰা কৰি যোনটো কৰা হয়। আৰু ছ'চিয়েল ইণ্টেলিজেঞ্চ দ্য এবিলিটি টু কমিউনিকেট উইথ পিপুল। তাৰপিছত আণ্ডাৰষ্টেণ্ড এণ্ড পাৰফৰ্ম ইন ছ'চিয়েল ৰিলেশ্যন, মানুহৰ লগত জড়িত হৈখিনি কি কৰে? বুজা পৰামৰ্শৰ মাজেদি যিকোনো কাম কৰিবলৈ সক্ষম হয়। এইখিনি বস্তু আপোনালোকে চাব। থৰ্ণ্ডাইক ডিষ্টিংগুইছ দ্য ফ্ল'য়িং 4 এট্ৰিবিউটছ। এট্ৰিবিউটছ মানে হ'ল আপোনাৰ গুণ বৈশিষ্ট্য অফ ইণ্টেলিজেঞ্চ। 4টা বৈশিষ্ট্য আছে। কি আছে? 1 নম্বৰত লেভেল আছে, 2 নম্বৰত ৰেঞ্জ, 3 নম্বৰত আছে এৰিয়া, 4 নম্বৰত আছে স্পীড। লেভেলটো আপোনাৰ যিকোনো কামৰ ইজি হ'ব পাৰে, ডিফিকাল্ট হ'ব পাৰে, নাইবা মিডিয়াম হ'ব পাৰে। ৰেঞ্জটো হ'ল পাৰ্টিকুলাৰ টাস্ক ইন পাৰ্টিকুলাৰ টাইম পাৰফৰ্ম, মানে কোনটো সময়ত কোনটো কাম কৰিব। নাম্বাৰ অফ টাস্ক এট এনি গিভেন ডিগ্ৰী অফ ডিফিকাল্টি। এৰিয়াটো কম্বিনেশ্যন অফ লেভেল আৰু ৰেঞ্জৰ ওপৰত নিৰ্ভৰ কৰি এৰিয়া হ'ব। স্পীড, দিছ ইজ দ্য ৰেপিডলি উইথ হুইচ ইণ্ডিভিজুৱেল কেন ৰেছপন্স টু দ্য টাইমছ। কোনটো সময়ত কোনখিনি কাম কৰিব লাগে এইখিনিৰ কথা কৈছে। ইমান ইম্পৰ্টেণ্ট নহয়, তথাপি দি দিছোঁ, আপোনালোকে জাষ্ট মনত ৰাখিব যে এট্ৰিবিউটছ কেইটা দিছিল? 4টা দিছিল। এইখিনি শেষত এটা কথা লিখা আছে, এইটো মনোযোগ দিব, যে প্ৰতিদৰ্শ সংগ্ৰহকৰণ তত্ত্ব, চেম্পল থিয়ৰী। এইটো দৰ্শ সংগ্ৰহকৰণ তত্ত্ব, চেম্পলিং থিয়ৰী গিভেন বাই থমছন। এতিয়া আহিল আপোনালোকৰ গ্ৰুপ ফেক্টৰ থিয়ৰী অফ ইণ্টেলিজেঞ্চ। এইটো দিছিলে আপোনালোকৰ থাৰ্ষ্টন। ইণ্টেলিজেঞ্চ ডিপেণ্ডছ অন মাল্টিপুল ফেক্টৰ, অৰ্থাৎ বুদ্ধি বিভিন্ন ধৰণৰ ফেক্টৰ কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। থাৰ্ষ্টন এক্সটেণ্ডেড স্পেয়াৰমেন্স টু ফেক্টৰ থিয়ৰী ইনটু গ্ৰুপ ফেক্টৰ থিয়ৰী। এইটো কথা মনত ৰাখিব যে গ্ৰুপ ফেক্টৰ থিয়ৰী কিহৰ ওপৰত ভিত্তি কৰি? চাৰ্লছ স্পিয়াৰমেনৰ 2 ফেক্টৰ থিয়ৰীৰ ওপৰত ভিত্তি কৰি থাৰ্ষ্টনে এইটো বনাইছিলে গ্ৰুপ ফেক্টৰ থিয়ৰী। নিশ্চয় কথাখিনি। একৰ্ডিং টু গ্ৰুপ ফেক্টৰ থিয়ৰী অফ থাৰ্ষ্টন দেয়াৰ আৰ 7 প্ৰাইমাৰী মেণ্টেল এবিলিটিজ। 7 প্ৰকাৰ প্ৰাইমাৰী অৰ্থাৎ প্ৰাথমিক যোনটো মানসিক দক্ষতা আছে, এইটো 7 প্ৰকাৰ আছে। এইখিনি জানি ৰাখিব। নেক্সট স্লাইডত পাই আছে, আপোনালোকে ভিডিঅ'খন সম্পূৰ্ণকৈ চাই থাকক, স্কিপ নকৰিব। এনেকুৱা ভিডিঅ' আপোনালোকে ক'তো নাপাব কিন্তু। দিছ আৰ 1 ইজ স্পেচিফিক, এছ দি বুজাইছোঁ মই। এইটো নিউমাৰেলটো মনত ৰাখিব, SPNVWMR, এইটো মনত ৰাখিব। এছতে স্পাচিয়েল এবিলিটি, অৰ্থাৎ স্থানকাৰক এবিলিটি টু পাৰচিভ স্পেচিয়েল ৰিলেশ্যন। পিতে পাৰচেপচুৱেল এবিলিটি, অৰ্থাৎ মৌখিক কাৰক। এবিলিটি টু গ্ৰেছ ভিজুৱেল ফিল্ড, অৰ্থাৎ যিকোনো বস্তু দেখিখিনি এইটো অনুমান কৰিব পাৰিব। এনতে নিউমাৰেল এবিলিটি, সাংঘিকৰ কথা কৈছে। ভিতে ভাৰ্বেল কম্প্ৰিহেনশ্যন এবিলিটি, অৰ্থাৎ বোধ শক্তিৰ বেগৰ কথা কৈছে। W ফৰ ৱাৰ্ড ফ্লুৱেঞ্চি এবিলিটি, থিংক এণ্ড ইউজ ৱাৰ্ড এবিলিটি। 6 নম্বৰত কৈছে আপোনালোকৰ M ফৰ মেমৰি এবিলিটি, মুখস্থ স্মৃতি এবিলিটি টু ৰিমেম্বাৰ। আৰু 7 নম্বৰত কৈছে R ফৰ ৰিজনিং এবিলিটি, যুক্তি প্ৰদৰ্শনৰ ক্ষমতা, এবিলিটি টু থিংক লজিকেলি। ইয়াত এটা কথা মনত ৰাখিব যে গ্ৰুপ ফেক্টৰ থিয়ৰীত কিমান প্ৰকাৰ মেণ্টেল এবিলিটিজ আছে? দেয়াৰ আৰ 7 টাইপছ অফ মেণ্টেল এবিলিটিজ। এইবিলাকৰ নাম কেতিয়াবা দিব পাৰে, গতিকে বি কেয়াৰফুল। এইখিনি শিকি ল'ব, স্পেচিয়েল এবিলিটি, পাৰচেপচুৱেল এবিলিটি, নিউমাৰেল এবিলিটি এণ্ড ছ অন।
দেন আহিলে আপোনালোকৰ ষ্ট্ৰাকচাৰ অফ ইণ্টেলিজেন্স SI মডেল বাই JP গিলফ্ৰিড। JP গিলফ্ৰিড আপোনাৰ ষ্ট্ৰাকচাৰ অফ ইণ্টেলিজেন্স থিয়ৰী দিছিলে। Intellectual ability can be described in terms of 3 basic dimension or parameters such as 3টা parameters আছে according to আপোনাৰ SI মডেল বাই JP গিলফ্ৰিড, যেনেকুৱা প্ৰডাকশ্যন মিন্স পৰিণাম, অসমীয়াতকৈ কণ্টেক্স বিষয়বস্তু, আৰু অপাৰেশ্যন মিন্স প্ৰক্ৰিয়া। এইটো যোৱাবাৰ পৰীক্ষাতে দিছিলে, এইটো মনত ৰাখিব PCO। আৰু কিমান বুদ্ধিমত্তা সংখ্যা থাকিব 180। লেটেষ্ট হ'ল 180, আগতে আছিল 150, তাৰ আগত আছিল 120। প্ৰথমতে আছিল 120, তাৰপিছত 150 হৈছে, তাৰপিছত 180। লেটেষ্ট বুদ্ধিমত্তাৰ সংখ্যা দিব পাৰে কেতিয়াবা, তেতিয়াহ'লে যদি অপশ্যন থাকে 180 তেনেহ'লে 180 টিক কৰিব, আৰু যদি নাথাকে 150 টিক কৰিব। এইখিনি মনত ৰাখিব, আৰু এইটো নিউমাৰেল কি মনত ৰাখিব PCO। আৰু কিছুমান কথা লিখা আছে SIO ষ্ট্ৰাকচাৰ অফ ইণ্টেলিজেন্স, এইটো 3D ডাইমেনশ্যন অৰ্থাৎ 3D মডেল অফ ইণ্টেলিজেন্স, 3 ডাইমেনশ্যন অফ ইণ্টেলিজেন্স, এইখিনি নামেৰেও জনা যায়। জয়পাল গিলফৰ্ড ৱাজ এন আমেৰিকান সাইকোলজিষ্ট আছিলে। হি গেভ ডিষ্টিংশ্যন বিটুইন কনভাৰ্জেণ্ট এণ্ড ডাইভাৰ্জেণ্ট থিংকিং। এইটো মনত ৰাখিব, এইটো কেতিয়াবা পৰীক্ষাত প্ৰশ্ন আহি যাব যে হু গেভ দ্য কনভাৰ্জেণ্ট এণ্ড ডাইভাৰ্জেণ্ট থিংকিং। এইখিনি পিছত মই শিকাম। কনভাৰ্জেণ্ট মানে সকলো বস্তুখিনি চাৰিওফালৰ পৰা আহি এক ঠাইত জমা হ'ব, আৰু ডাইভাৰ্জেণ্ট মানে বিভিন্ন দিশত যাব, এক ঠাইৰ পৰা বিভিন্ন দিশত যাব থিংকিং। অপচাৰী আৰু অভিচাৰী চিন্তন বুলি কয়, এইটো পিছত পাব আপোনালোকে, এতিয়া মই এইটো নপঢ়াওঁ। তাৰপাছত কৈছে হি প্ৰপ'জড ডেট 3 ডাইমেনশ্যন ৱেৰ নেচেচাৰী ফৰ একুৰেট ডেছক্ৰিপশ্যন অফ ইণ্টেলিজেন্স এণ্ড দিছ আৰ PCO। যোনটো আগতে যেনেকুৱা প্ৰডাকশ্যন আছিলে, কণ্টেণ্ট এণ্ড অপাৰেশ্যন আছিলে, এইখিনি কথা মনত ৰাখিব। দেন আপোনালোকৰ আহিল ট্ৰাইআৰ্কিক থিয়ৰী অফ ইণ্টেলিজেন্স অৰ ষ্টেনবাৰ্গছ ট্ৰাইআৰ্কিক থিয়ৰী, প্ৰচেছ অৰিয়েণ্টেড থিয়ৰী, তিনিটা নামেৰে জনা যায়। এইটো PCA বুলি মনত ৰাখিব, প্ৰেক্টিকেল, ক্ৰিয়েটিভ এণ্ড এনালাইটিকেল ইণ্টেলিজেন্স। এইটো ভালকৈ মনোযোগ দিব যে ইয়াত ত্ৰিকোণী ট্ৰায়েংগলৰ নিচিনা দেখুওৱা হৈছে, ওপৰত দিয়া হৈছে আপোনালোকৰ এনালাইটিকেল ইণ্টেলিজেন্স। এইটোক আন এটা নামেৰে জনা যায় কম্পনেনচিয়েল। আৰু এইটো কি কৰে, একাডেমিক প্ৰব্লেম ছলভিঙৰ কাৰণে সহায় কৰে। আৰু এইটো দিয়া হৈছে এক্সপেৰিমেণ্ট নাইবা ক্ৰিয়েটিভ ইণ্টেলিজেন্স। এইটো ক্ৰিয়েটিভ হ'লে কি হ'ব, ইনভেণ্ট কৰিব, প্ৰব্লেম ছলভিং কৰিব। দেন আহিল কণ্টেক্সুৱেল, যোনটো ব্যৱহাৰিক প্ৰেক্টিকেল ইণ্টেলিজেন্স, এবিলিটি টু ৰিড দ্য এডাপ্ট টু দ্য কণ্টেক্স অফ এভৰিডে লাইফ, জীৱনৰ প্ৰত্যেক দিনৰ কামখিনি কিহৰ জৰিয়তে কৰে, প্ৰেক্টিকেল ইণ্টেলিজেন্সৰ জৰিয়তে কৰে। এটা দিয়া আছে যে কম্পনেনচিয়েল এনালিটিকৰ ভিতৰত কি কি পৰিব, এইবিলাক পৰিব। এক্সপেৰিমেণ্টেল ক্ৰিয়েটিভৰ ভিতৰত এইখিনি, আৰু প্ৰেক্টিকেল বা কণ্টেক্সুৱেলৰ ভিতৰত এইখিনি পৰিব, মনোযোগ দিব। এনালাইজ কৰিলে কি হ'ব লাগিব, কম্পনেনচিয়েল এনালিটিকেল হ'ব লাগিব, ক্ৰিটিক জাজ কৰা, তাৰপিছত কম্পেয়াৰ, কণ্ট্ৰেষ্ট কৰা, ইভালুৱেট কৰা, এক্সেছ কৰা। কেতিয়াবা পৰীক্ষাত কিন্তু এইবিলাক আহিব পাৰে যে বস্তু এটা ইভালুৱেট কৰা, এইটো কোনটো কম্পনেণ্টৰ ভিতৰত পৰিব, আপোনালোকে লিখিব লাগিব কম্পনেনচিয়েল অৰ এনালাইটিকেল। ঠিক তেনেকৈ এক্সপেৰিমেণ্টেল ক্ৰিয়েটিভ, এনেকুৱা ক্ৰিয়েট কৰা, ইনভেণ্ট কৰা, ডিছকভাৰ কৰা, ইমাজিন, তাৰপিছত ছাপ'জ ডেট এণ্ড প্ৰেডিক্ট কৰা, ভৱিষ্যতবাণী কৰা, এইখিনি বস্তু আহিব। তাৰপিছত প্ৰেক্টিকেল কণ্টেক্সৰ ভিতৰত এপ্লাই কৰা, ইউজ কৰা, তাৰপিছত পুট ইনটু প্ৰেক্টিছ কৰা, ইমপ্লিমেণ্ট কৰা, এমপ্লয় কৰা, এণ্ড ৰেণ্ডৰ প্ৰেক্টিকেল কৰা। নিশ্চয় কথাখিনি বুজি পাইছে। এতিয়া আহিল VV ইম্পৰ্টেণ্ট 7 নম্বৰ মাল্টিপল ইণ্টেলিজেন্স থিয়ৰী, হাৱাৰ্ড গাৰ্ডেনেৰে দিছিল। এইটো সি এটা পয়েটিকৰ নিচিনা এটা কথা কৈছিল যে ইট ইজ নট হাউ স্মাৰ্ট ইউ আৰ, আপুনি কিমান স্মাৰ্ট এইটো কথা নহয়, ডেট মেটাৰ্ছ, হোৱাট ৰিয়েলি কাউণ্টছ ইটছ হাউ ইউ আৰ স্মাৰ্ট। আৰু এইটো কোনে কৈছিল, হাৱাৰ্ড গাৰ্ডেনেৰে কৈছিল। এইখিনি আপোনালোকে পিছত পঢ়ি ল'ব এইখিনি বস্তু আপোনালোকে। হি ৱাজ এন আমেৰিকান কগনিটিভ সাইকোলজিষ্ট আছিল। ফাৰ্ষ্ট টক এবাউট মাল্টিপল ইণ্টেলিজেন্স ইন হিজ বুকছ, আৰু কি আছে তেওঁৰ বুকখনৰ নাম কি আছিল, ফ্ৰেমছ অফ মাইণ্ড। এইটো মনত ৰাখিব। হি ৱাজ ইনফ্লুয়েঞ্চ বাই জন পিয়াজেট, এৰিক এৰিকছন এণ্ড জেৰম ব্ৰুনাৰ। গাৰ্ডিনাৰ বিলিভ ডেট পিপুল ইনষ্টেড হেভ মাল্টিপল ডিফাৰেণ্ট ৱেজ অফ থিংকিং এণ্ড লাৰ্নিং, বিভিন্ন ধৰণে মানুহে শিকে। দেন এইটো বস্তু আপোনালোকে মনত ৰাখিব, গাৰ্ডিনাৰ ডেছক্ৰাইব 8 ডিফাৰেণ্ট কাইণ্ডছ অফ ইণ্টেলিজেন্স। এইটো মনত ৰাখিব, কিল মিলছ, এইটো মনত ৰাখিব। কাইনেষ্টিক ইণ্টেলিজেন্স, ইণ্ট্ৰাপাৰ্চনেল ইণ্টেলিজেন্স, লজিকেল, লিংগুইষ্টিক, মিউজিকেল, ইণ্টাৰপাৰ্চনেল, দেন নেচাৰেলিষ্টিক এণ্ড স্পেচিয়েল। বস্তুখিনি পিছত পাই আছে, আপোনালোকে ভিডিঅ'খন সম্পূৰ্ণকৈ চাই থাকক। প্ৰথমতে 1 নম্বৰ আছিল কাইনেস্থেটিক, অৰ্থাৎ বডি অৰ বডিলি কাইনেস্থেটিক। এইটো ইউজিং হোল অৰ পৰ্চন অফ দ্য বডি, ফ্লেক্সিবিলিটি এণ্ড ক্ৰিয়েটিভিটি। শৰীৰটো কি হয়, ফ্লেক্সিবল হয়, ক্ৰিয়েটিভিটি। কাৰ শৰীৰ ক্ৰিয়েটিভিটি পৰীক্ষাত আহি যায়, কিন্তু প্ৰতিটো বস্তু মনোযোগ দিব। পৰীক্ষাত অহা প্ৰশ্ন হয়, পৰীক্ষাত এইবিলাকৰ পৰা প্ৰশ্ন দিয়ে যে এজন ছাৰ্জন কি হ'ব, কি ইণ্টেলিজেন্স আছে, কাইনেস্থেটিক, এথলেটিক, স্পৰ্টছমেন, জিমনেষ্টিক, ডেন্সাৰ, এইবিলাকৰ কি ইণ্টেলিজেন্স, কাইনেস্থেটিক ইণ্টেলিজেন্স। ইণ্ট্ৰাপাৰ্চনেল ইণ্টেলিজেন্স অৰ্থাৎ সেল্ফ এছেছমেণ্ট যোনে কৰে, হু এম আই, হোৱাট আৰ দে, যেনেকুৱা এখেতৰ কি দক্ষতা থাকিব, স্পেচিফিক এবিলিটিজ,
যেনেকৈ ষ্ট্ৰং প্লেনিং কৰিব পাৰে। তাৰপিছত সাইকিয়াট্ৰিষ্ট এজন কি হ'ব পাৰে, ইণ্ট্ৰাপাৰ্চনেল ইণ্টেলিজেঞ্চ থাকিব পাৰে, ডিজাইনাৰো থাকিব পাৰে, প্লানাৰো থাকিব পাৰে। এইখিনি উদাহৰণৰ পৰা কিন্তু প্ৰশ্ন আহে। আৰু 3 নম্বৰত আছে লজিকেল ইণ্টেলিজেঞ্চ, ষ্ট্ৰং এপ্টিচিউড এণ্ড লজিক মেথমেটিচিয়ান, তাৰপিছত সাইণ্টিষ্ট, ডক্টৰ, পাৰফৰ্ম প্ৰব্লেম সলভাৰ, এইবোৰ আহিব আপোনালোকৰ লজিকেল ইণ্টেলিজেঞ্চ। লিংগুইষ্টিক ইণ্টেলিজেঞ্চত আহিব আপোনালোকৰ যেনেকুৱা ৰাইটাৰ আহিব, কণ্টেণ্ট ডেভেলপাৰ, অথৰ, পয়েট, অৰেটৰ, পলিটিচিয়ান। তাৰপিছত আপোনালোকৰ মিউজিকেল ইনষ্ট্ৰুমেণ্টত আহিব এইখিনি ৰিদম, এইখাতে বেছিকৈ গম পায়, যেনেকুৱা ছিংগাৰ, মিউজিক কম্প'জাৰ এণ্ড ভায়োলিনিষ্ট। দেন 6 নম্বৰত আহিলে আপোনালোকৰ ইণ্টাৰপাৰ্চনেল ইণ্টেলিজেঞ্চ, ষ্ট্ৰং স্পেচিয়েল এণ্ড কমিউনিকেশ্যন স্কিলছ, পাব্লিক যেনেকুৱা পাব্লিক ৰিলেশ্যনছ, জাৰ্নেলিষ্ট, কাউন্সিলাৰ, থেৰাপিষ্ট, ফিজিঅ'থেৰাপি, এইবোৰ ইণ্টাৰপাৰ্চনেল ইণ্টেলিজেঞ্চৰ ভিতৰত পৰিব। আৰু নেচাৰেলিষ্টিকৰ ভিতৰত পৰিব আপোনালোকৰ যেনেকুৱা প্লাণ্টছ, ক্লাইমেট এণ্ড এনিমেলছ, এনভাইৰমেণ্টেলিষ্ট, তাৰপিছত হ'ব বটানিষ্ট, ভেটেনাৰী ডক্টৰ, আৰু পক্ষীবিদ, চালিমালিৰ কথা, অৰ্নামিষ্ট, এইবিলাক কিহত পৰিব, নেচাৰেলিষ্টিকৰ কথা। তাৰপিছত আহিল একেবাৰে শেষত স্পেচিয়েল ইণ্টেলিজেঞ্চ, এইটো অলছ' ন'ন এজ ভিজুৱেল, পেইণ্টাৰ, ড্ৰাইভাৰ, আৰ্কিটেক্ট, স্কাল্পটাৰ, পাইলট। ড্ৰাইভাৰ কি কৰে, সৰু ৰাস্তাৰ মাজেদি এটা গাড়ী লৈ যায়, গতিকে এইটো স্পেচিয়েল অৰ্থাৎ স্থানগত যোনটো আপোনাৰ বুদ্ধি আছে। আৰ্টিকটো কিহৰ কাৰণে হৈছিল, হাৱাৰ্ড গাৰ্ডিনাৰৰ মাল্টিপল ইণ্টেলিজেঞ্চ থিয়ৰীৰ ওপৰত। ইট লেকড এম্পিৰিকেল এভিডেন্স, ইয়াত কোনো সাইণ্টিফিক এভিডেন্স নাই, সেইকাৰণে ইয়াৰ ওপৰত ক্ৰিটিক কৰিছিল। চ' বন্ধুসকল, একেটা ভিডিঅ'ত গোটেইখিনি মই কমপ্লিট কৰিছোঁ, আপোনালোকে ভিডিঅ'খন সম্পূৰ্ণকৈ চাব। ইয়াত গোটেইখিনি বস্তু আপোনালোকৰ ইণ্টেলিজেঞ্চ থিয়ৰীৰ বিষয়ে শিকিব পাৰিব। চ' বন্ধুসকল, নিশ্চয় ভিডিঅ'খন আপোনালোকে ভাল পাব, আৰু ভাল পালে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, আৰু লগতে নিজৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব। শেষত সকলোকে ধন্যবাদ দি আজিৰ ভিডিঅ'টো সামৰিছোঁ। থেংক ইউ ফৰ ৱাচিং।